খণ্ডকৰ পৰা চাইলটা বজাৰত চলিছে গৰুৰ চোৰাং বজাৰ। চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি একাংশ অসাধু লোকৰ। বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন নোলোৱাকৈ চলাই আছে এই গৰুৰ চোৰাং বজাৰ। বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গো সুৰক্ষা আইন যিমানেই কটকটীয়া কৰিছে তাৰ পাছতো গা নলৰে একাংশ অসাধু ব্যৱসায়ীৰ। কোৰবানী ঈদ উপলক্ষে টকা ঘটিবলৈ দুষ্ট চক্ৰই নীতি বহিৰ্ভূতভাৱে হাউলি থানাৰ অন্তৰ্গত খণ্ডকাৰ পৰা চাইলটা বজাৰত চলাই আছে গৰুৰ চোৰাং বজাৰ। উল্লেখ্য যে 39 নম্বৰ কুমুল্লিপাৰা খণ্ডকাৰ পৰা গাঁও পঞ্চায়তত কাৰ্যকৰী সভাৰ জৰিয়তে খণ্ড উন্নয়ন বিষয়া আৰু স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ পৰামৰ্শ মতে খণ্ডকৰ পৰা বজাৰৰ অধীনত বিভাগীয় অনুমোদন নথকা অস্থায়ী পশুধনৰ বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই উপলক্ষে গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীয়ে কুমুল্লিপাৰা খণ্ডকাৰ পৰা বজাৰৰ অধীনত গৰু বিক্ৰী অনিৰ্দিষ্ট কাললৈ বন্ধৰ জাননী দিয়ে। ইপিনে পঞ্চায়ত সচিব আৰু সভাপতিক বুঢ়া আঙুলি দেখুৱাই বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন নোলোৱাকৈ পঞ্চায়ত সদস্য আফাজুদ্দিন আহমেদৰ নেতৃত্বত চলাই আছে গৰুৰ চোৰাং বজাৰ। করলে কি হল কি ওয়ার্ড মেম্বারে নিজে থাকি তাতে রিসিপ্ট কাটি দিছে, এইটো বেলেগ রাইজৰ দুখ দি লাভ নাই। ওয়ার্ড মেম্বারে নিজে কাটি দিছে তেনেহলে এইটো আবার ওই যে নোটিশ দিয়াতে কোনো দরকার নাই। বেলেগ ফালে দি নোটিশ দি দিয়ে আৰু ওয়ার্ড মেম্বারে নিজে যাই তাতে রিসিপ্ট কাটি দিয়ে। ওয়ার্ড মেম্বারের নাম কি আছে? আফাজুদ্দিন। এই নম্বর ওয়ার্ডৰ এইটো আমি গম নাপাওঁ। তেওঁলোকে এই নম্বৰ তেওঁলোকে আমাৰ হল হাজিপাৰা 9 নম্বৰ বুলি কয় নেকি? 9 নম্বৰৰ এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদ পুষ্ট এজন 39 নম্বৰ কুমুল্লিপাৰা খণ্ডকাৰ পৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নম্বৰ খণ্ডকাৰ পৰা গাঁৱৰ সদস্য আফাজুদ্দিন আহমেদ। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনে এইসকল অসাধু ব্যৱসায়ৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। এইখিনি কথা আমিও গম পাওঁ যে কিবা পশুধন বজাৰ আমাৰ ইয়াতে বন্ধ, নটিচো দিছিল অফিচৰ পৰা, কিন্তু ইয়াতে দেখোন আজি গৰু চলিছে, গৰু ছাগলী সব মতা কিনে বেচা চলিছে। সেইটো আমাৰ কিবা ওপৰত মিলা প্ৰীতিত চলি থাকে, সেইটোৱে হয়। কিন্তু আমি জানা মতে আজি বন্ধ থাকবা লাগছিল, কিন্তু এদিনো বন্ধ হোৱা নাই। আৰু তাহলে কিবা আমাৰ পঞ্চায়তৰ পৰা মিলাই লৈছে আমাৰ একটা সম্ভৱ, নহলে কেনেকে চলে ইমান ডাঙৰ বস্তু এটা ৰাইজৰ বস্তু। প্ৰশাসনতে এতিয়া আমি কি কম, তাকে আমাৰ যদি অফিচাৰ বিলাকে পঞ্চায়তৰ চব যদি মিলি কৰে, প্ৰশাসনে একো নকয়, তথাপি আমি প্ৰশাসনক কৈ আছো যে অলপ সজাগ কৰি আমাৰ এই বস্তুটো যদি তদন্ত কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম। গৰুটো তেওঁলোকে বিক্ৰীটো আমাৰ এই যিটো আমি হওঁ মুছলিম কালচাৰৰ মানুহ, আমাৰ কোৰবানী আছে, আমাক কিনা বেচা অলপ হয়ও বা কোৰবানী দিওঁ আমি, সেইকাৰণে আমাৰ বস্তুটো লাগেও। কিন্তু তথাপি যদি আমাৰ ওপৰৰ বন্ধ কৰিছে, কিন্তু আমাৰ মানুহকেইটা মানব লাগিছিল আজিৰ কাৰণে কম, কিন্তু মানা নাই। এইটো আমাৰ নিশ্চয় মিলা প্ৰীতিৰ মাজত চলি আছে। সভানেত্ৰীত কম আমি পঞ্চায়তক কিবা লেনদেন হৈছে টাউনত, নহলে কালি আছিল বন্ধ, আজি সেই বন্ধ টাউনে নামানি টাউনে যদি সেইটো চলাইছে কিবা লেনদেনটো নিশ্চয় হৈছে, নহলে কেনেকে চলাক, পুলিচো নাহিল। সেইটোৱে আমাৰ ক'ব লাগে, বেছি ক'বলগীয়া নাইয়ে। আৰু আপোনালোকে জানেও যে বস্তুটো কি কোনটো চাইটত কি হয়। অবৈধটো বস্তুটো আমি গম নাপাওঁ, এইটো আমাক পঞ্চায়ত যিটো কমপ্লেইন বা তাহলে বজাৰ বন্ধ কৰিব দিছিল, আমি সেই বজাৰ বন্ধ কাগজখন চাই আমি ভাবছো যে বজাৰটো অবৈধ আমাৰ গৰু বজাৰ অবৈধ। এতিয়া দেখোন বজাৰটো চলিছে তেনেহ'লেতো বৈধই, বৈধ অবৈধ আমি ক'ব নোৱাৰো। সেইটো বস্তুটো হ'ল ভেকু ভাওনা, তাহলে বজাৰ চলাইছে, তাহলে আমি গাত দুখ নিদিওঁ, তাহলে অনুমতি পাইছে চলাইছে, সেইটো আমি ফুল পঞ্চায়তত দুখ দিম। পঞ্চায়তে বন্ধ কৰিছে, পঞ্চায়তে নোটিচ দিছে, আৰু তাহলে কেনেকে চলায়, তেনেকে যদি চলাব পাৰে তেনেহ'লে পুলিচ মাতা নাই, তাহলে কিবা লেনদেনৰ মাধ্যমত চলাই দিছে। সেইটো আমাৰ মনৰ আৱেগিক কথা, কিন্তু কি চিষ্টেমত চলালে আমি গম নাপাওঁ। কালি আপোনাৰ যোৱাকালি আমি কুমুৰিৰ এটা মানুহ সুধিলো যে এইটো বোলে বন্ধ হৈছে, তেনেহলে তোমালোকে কি কালি গৰু উঠাবা নেকি? তাহলে কৈছে নাই আমি এইবিলাক মিলাইছো। ঠিক আছে, মিলাইছে তেনেহলে তো বিক্ৰী কৰিব পাৰবা। তথাপি আমি এটা কথা অনুৰোধ কৰিছো এই আপোনাৰ পুলিচক যে বস্তুটো অলপ তদন্ত কৰিলে বস্তুটো ভাল হয় নেকি, আমিও ৰাইজ অলপ খুশি হ'ম। বস্তুটো জানা মানে আজি আমাৰ এইটো বজাৰ বন্ধ থাকবো, কালি আৰু এটা বজাৰ বন্ধ থাকবো, এনেকে হৈ আছে। বস্তুটো তদন্ত কৰি দিয়ক।
তদন্ত কৰি চাই দিলেই হ'ল বস্তুটো তেওঁলোকে আচলতে পিছ- তেওঁলোকে আৰু এটা আমি আজিও গেছিলো এই গৰু বজাৰত আজি গৰু তাৰমানে অবৈধ চলালে না বৈধ? আজিও আমি গৰু বজাৰত গৈছিলো তাতে যাই কিনে কলো সেই বোলে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী কোন হয় আমি নাজানো টাউনৰ পৰা বোলে পাৰ্মিশ্যন আছে বা টাউনে বোলে পাৰ্মিশ্যন দিছে কোনে পারমিশন দিছে? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনটো বজাৰৰ না আমাৰ এই হেৰি এই কি পঞ্চায়তৰ সেইটো আমি ক'ব নোৱাৰো টাউনে নকলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যে পাৰ্মিশ্যন দিছে সেইটোৱে কৈছে সেইটো অলপ তদন্ত কৰিব লাগে প্রেসিডেন্ট কি নাম? আৰু সেইটো কৰিলে কি হ'ল তেওঁলোকে ৱাৰ্ড মেম্বাৰে নিজে থাকি তাতে ৰিচিপ্ট কাটি দিছে সেইটো বেলেগ ৰাইজৰ দুখ দি লাভ নাই ৱাৰ্ড মেম্বাৰে নিজে কাটি দিছে receipt। তেনেহ'লে এইটো আবার ওই যে নোটিশ দিয়াটো কোনো দৰকাৰ নাই বেলেগ ফালে দি নোটিশ দি দিয়ে আৰু ৱাৰ্ড মেম্বাৰে নিজে যাই তাতে ৰিচিপ্ট কাটি দিয়ে ওয়ার্ড মেম্বারের নাম কি আছে? আভাস উদ্দিন এই নম্বর ওয়ার্ডের এইটো আমি গম নাপাওঁ তেওঁলোকে এই নম্বৰ তেওঁলোকে আমাৰ হ'ল হাজিপাৰা ৯ নম্বৰ বুলি কয় নেকি ৯ নম্বৰৰ 9 নম্বৰো হ'ব আফাজউদ্দিন। আফাজউদ্দিন। কোনখন পঞ্চায়েতের মেম্বার হয়? এইটো খণ্ডকৰ পৰা হ'ব খণ্ডকৰ পৰা ঠিক আছে।